Hello guys, welcome back to my new video. तो guys আজি আপোনালোকে ভাবি আছে এয়া কি পাহাৰীয়া ৰাস্তা দেখাই আছো। তো guys আজি মই যাই আছো এয়া পাহাৰীয়া একা ৰাস্তাৰে মেঘালয় খাচী হিলছত থকা উমছেক পিকনিক স্পটলৈ। তো guys ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আপোনালোকে। এয়া চাওক এটি সুন্দৰ প্ৰাকৃতিক দৃশ্যৰে মনোমোহা এয়া পাহাৰীয়া একা ৰাস্তা, এয়া পাহাৰীয়া লোক আৰু এয়া পাহাৰৰ মাজৰ ৰাস্তা। আৰু এই ভিডিঅ'টো আসলে গাইছ এই ভিডিঅ'টো বনোৱা আছিল 15 আগষ্টৰ দিনা। আৰু এয়া চাওক এয়া পাহাৰীয়া ৰাস্তা, আপোনালোকে কেতিয়াবা যাব, এয়া বকৰ পৰা বেছি দূৰ নহয়, মেঘালয় খাচী হিলছত থকা উমছেক পিকনিক স্পট। এয়া এই ৰিক্সা লৈও যাব পাৰে আপোনালোকে বা বাইক লৈও যাব পাৰে। এয়া চাওক পাহাৰীয়া ৰাস্তা কি চফা কৰি ৰাখিছে গাঁৱৰ মানুহে, মানে ধুনীয়া পৰিৱেশ। আৰু তো গাইছ আপোনালোকে গ'লে এখন ৰাস্তাৰ কাষত দেখি পাব সুবিশাল এখন কলৰ বাগান। এয়া চাওক সুবিশাল এখন কলৰ বাগান। আৰু এনেদৰে আমি লাহে লাহে গৈ আহি পালোঁ এয়া উমছেক পিকনিক স্পট। চাওক মানুহবিলাকে কিমান এনজয় কৰি আছে, সকলোৱে এয়া পানীত নামি গা ধুই আছে, কোনোবাই ফটো উঠি আছে, কোনোবাই পাৰ্টি কৰি আছে, কোনোবাই বা খানা বনাই আছে। এয়া চাওক পৰিৱেশটো চাওক আপোনালোকে, কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ। আপোনালোকে ফেমিলি লৈ যাব পাৰে, কোনো অসুবিধা নাই, ধুনীয়া এটা পৰিৱেশ। আৰু 15 আগষ্ট বুলি আজি অগণন মানুহ হৈছে, এয়া দেখিছে আপোনালোকে। এয়া আমাৰ ভাৰতৰ জাতীয় পতাকা মাজত উৰুৱাই থৈ দিছে। এয়া চাওক কিমান ধুনীয়াকৈ উৰি আছে। এয়া চাওক সকলো ফালে মানুহ, এয়া ফেমিলিৰ লগত ফূৰ্তি কৰি আছে। এয়া দূৰ দূৰণিৰ পৰা অহা মানুহ এইবিলাক। এয়া চাওক সৰু সৰু বাচ্চাবিলাকক কিমান আনন্দৰে গা ধুই আছে ইয়াত। এয়া আমিও দেৰি নকৰি আহি গ'লোঁ মাজত। এয়া আমাৰ মুনু আৰু মই বনাই আছোঁ পানীৰ মাজত এটা শিলৰ দম, কিন্তু পৰা নাই গাইছ, পানী বহুত ধাৰ। আৰু মুনু আৰু মই চেষ্টা কৰি আছোঁ গাইছ, এয়া দেখিছে চেষ্টা কৰি আছোঁ কিন্তু পৰা নাই। আৰু আমাৰ মুনুৰ ফটো উঠাৰ কাৰণে পুৰা প'জ দি আছে। বাকী যে আপোনালোকে গা ধুই থাকলে নুবুজিব ইয়াত যোৱাৰ মজাটো কিমান। এবাৰ যাই চাব, তাৰপিছত আপোনালোকে মোৰ ভিডিঅ'ত কমেণ্ট কৰি ক'ব কেনেকুৱা লাগিল। তো গাইছ চাওক এয়া পুৰা গা ধুই আছোঁ আৰু আমিও সেইকেইটাতে, আমি মুনু আৰু মই। আৰু এইবিলাক চাওক বাকী আৰু প্ৰায় বৰষুণৰ হৈ আছিল আগদিনাখন, সেই পানীবোৰত অলপ খোলা হৈছে। বাকী 2 দিনমান বৰষুণ নাহিলে পানীটো পূৰা চাফা হৈ যায়। আপোনালোকে যাব। আৰু এয়া ময়ো ডুব লগাই আছোঁ পূৰা পানীত। মুনু আৰু মই চেলেঞ্জ কৰি আছোঁ কোনে কিমান টাইম পানীৰ তলত ডুবিয়াই থাকিব পাৰে।
Hả? Video. বন্ধই হল এটা কি বেশি
গাইছ আমি আজি আহিছোঁ কুমচেং গা ধুবলৈ এই মানুহ চাক এইয়া মুনুৰ পাপাক